সো হে গাইজ পুনে বাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেটিভ আছাম। তো মেথছ এক্সাম কেনেকুৱা হ'ল গাইজ? বহুত টান আহিছে বুলি পেপাৰ বুলি শুনিছোঁ আৰু আউট অফ চিলেবাছো আহিছে বুলি শুনিছোঁ। তেনেকুৱাকৈ ষ্টুডেণ্টছে কৈছে ৰিয়েকশ্যন মই মানে মোৰ আণ্ডাৰত মানে যিমান ষ্টুডেণ্ট মেণ্টৰশ্বিপত আছে তো সিহঁতি কৈছে আৰু MCQs আহিছে বুলি কৈছে। ৱাও MCQs, বাট এটা কথা মনত থোৱা, পেটাৰ্ণটো চেঞ্জ হোৱা নাই নহয়। MCQ আহিছে 1 মাৰ্কৰ কুৱেশ্যনত MCQ আহিছে, সেইটোতো আগতো আহে কেতিয়াবা কেতিয়াবা এটা দুটা আহে, কিন্তু এইবাৰ অলপ বেছিকৈ দি দিলে বুজিছা। তো সেইটো কাৰণে ইমান বেছি ভয় নকৰিবা। আৰু চবতকৈ মেইন কথা, যোনে যোনে বায়'ক নেগলেক্ট কৰিছে আৰু মেথছ ফ'ৰ্থ মানে মেথছটো মেইন ছাবজেক্ট হিচাপে লৈছিলা, চবে পস্তাইছা নাই, সেইটো সঁচা কথা কোৱা। বায়ো মই কৈছিলোঁ বাৰ বাৰ ইজি আহে, পটাপট তুমি সেইটো পঢ়া, 8 দিন গেপ পাইছা, ভালকৈ কৰা আৰু পাছ হৈ যোৱা। মেথছটো কিন্তু এতিয়া অলপ টান আহিলে, তোমালোকে লেটাৰ পাম বুলি আশা কৰিছা চাগে, বাট কিছুমানে পাবাও চাগে, বাট কিছুমানে নোপোৱা, হয় নাই? কিন্তু বায়'ৰ এটা গল্ডেন চান্স আছিলে তোমাৰ ওচৰৰ লগত, তো তোমালোকে সেইটো গবাই দিলা। মই ইমানবাৰ কৈছিলোঁ যে তোমালোকে বায়ো পঢ়া বায়ো পঢ়া বায়ো পঢ়া বায়ো পঢ়া বায়ো পঢ়া বুলি, কাৰণ মেথছ টান আহে, এইটো প্ৰত্যেক বছৰে দেখা যায়, ঠিক আছে। আৰু এটা ফিজিক্সলৈ আহোঁ, যিহেতু তোমালোকৰ নেক্সট এক্সাম ফিজিক্স আছে, 5 ডেজৰ ষ্ট্ৰেটেজি, ইয়াত গোটেই সোপা তোমাৰ A to Z কেনেকৈ কি কৰিব লাগে, যোনে এতিয়া জাষ্ট আৰম্ভ কৰিব, একোৱে পঢ়া নাই তেনেকৈ কি, আৰু চোৱা যোনে আৰম্ভ কৰিম বুলি ভাবিছে সেইকেইটা নিজকে জিৰ'ত ভাবে, আৰু জিৰ' নহয়, তোমালোকে ফাৰ্ষ্ট চেপ্টাৰ ফ'ৰ্চৰ ফৰ্মুলাটো জানা, F=K/Q/R², জানা, এইটোতো জানা। সেইটো যদি জানা তোমালোকে এইটো জিৰ'ত নাই ন, কিবা এটাতো জানা, বাট তোমালোকে সেইটো চেপ্টাৰ ফৰ কনফিডেঞ্চ নাই, সেইকেইটা জিৰ' হয়, ঠিক আছে। আৰু যদি একেবাৰে পঢ়া তথাপিও তোমালোকে এইটো প্লেনটো চাব পাৰা আৰু ধুনীয়াকৈ এইটো কৰিব পাৰা। কিয় তোমালোকক মই জাষ্ট এটা প্ৰেডিকশ্যন কৰিছোঁ, ঠিক আছে। হয় নে নহয় এইটো আই এম নট চিয়'ৰ, ঠিক আছে। মই সেইটো নাজানো যে হ'বনে নহ'ব, বাট তোমালোকে ফিজিক্সটো অলপ সাৱধানকৈ পঢ়া, ঠিক আছে। 2023ত মই কৈ আছোঁ, 2023ত মই মানে ফাইনেল এক্সাম দিছিলোঁ, 2023ত ফিজিক্স ইজি আহিছিলে। আৰু এটা কৈছোঁ, 2013 পৰা 2023লৈকে চবতকৈ ইজিয়েষ্ট এক্সাম 2023ত আছিলে, সেইটো মই কৈছোঁ, ঠিক আছে। তাৰপিছত 2023তে কেমেষ্ট্ৰি টান আহিছিলে, আকৌ 2024 হ'ল, ফিজিক্স টান হৈ গ'ল, কেমেষ্ট্ৰি ইউজ হৈ গ'ল, আকৌ 2025ত ফিজিক্স ইজি হৈ গ'ল, তাৰপিছত কেমেষ্ট্ৰি টান হৈ গ'ল। তো এইবাৰ পচিবিলিটিজ আছে, যে এইবাৰ ফিজিক্সটো টান আহিছে আৰু কেমেষ্ট্ৰিটো অলপ মডাৰেট ছাইড থাকক, ইজি বুলি নকওঁ, মডাৰেট ছাইড, বাট ফিজিক্সটো টান আহা, মডাৰেট টু হাৰ্ড থাকিব, আৰু কেমেষ্ট্ৰিটো তোমাৰ ইজি টু মডাৰেট এনেকুৱা থাকিব। এইটো জাষ্ট এটা প্ৰেডিকশ্যন, এইটো একদম হ'বই বুলি কথা নাই, জাষ্ট মানে কি কয় ট্ৰেণ্ডটো চাই মেলি মই কৈ আছোঁ, ঠিক আছে। বাট ভয় কৰিবলগীয়া একো নাই, আৰু ফিজিক্সতো MCQ আহিব নেকি? আহিব পাৰে, 1 মাৰ্কছৰ 10টা কুৱেশ্যন দিবই ন, তো তোমালোকে সেইটো কিয় ইমান ভয় কৰিছা? আৰু এটা কথা মই ভিডিঅ'ত কোৱা নাই, ইয়াতে কৰিছোঁ, তোমালোকৰ যোনটো 1 মাৰ্কছৰ কুৱেশ্যন আহে ন, তাৰ কাৰণে তোমালোকে সেই চেপ্টাৰ্ছৰ প্ৰত্যেক চেপ্টাৰ ইন্ট্ৰডাকশ্যনৰ পৰা বহুতকেইটা মানে কুৱেশ্যন উঠাই দিয়ে ডাইৰেক্ট। তোমালোকে চেপ্টাৰৰ ইন্ট্ৰডাকশ্যন আৰু পইণ্টছটো ৰিমেম্বাৰ, লাষ্টত থাকে যে এক্সট্ৰাকৈ গোটেই চামাৰি কৰি পিনি ব্লু বক্সত, সেইটো একদম ভালকৈ চাবা। আৰু তোমালোকে ফৰ্মুলাৰ ডাইমেনশ্যন কেনেকৈ লয় সেইটো ভালকৈ চাবা, সেইটো প্ৰত্যেক বছৰে কুৱেশ্যন অহাটো দেখা গৈছে, ঠিক আছে। তো গোটেই সোপা কেছটো ক'ত আহিব নোৱাৰে যে ফিজিক্সটো এতিয়া তোমালোকে ভাল কৰিব লাগিব। এতিয়া বহুতে কৈ আছে যে মেথছ ফেইল হৈ গ'ল, বায়ো যেন তেনে পাছ কৰিছে, হয় নাই, মেথছত বোলে ফেইল হ'ম বোলে, বা বায়ো ভাল কৰিছে, মানে এটা কথা শুনা, বায়ো যোনে ভাল কৰিছে মেথছটো বোলে অলপ পাছ কৰিছে যেনে তেনে, সিহঁতৰ ভাল পাৰ্চেণ্টেজ আহিব। কিন্তু বায়ো যেনে তেনে পাছ কৰিছে আৰু মেথছটো বোলে ঠিক ঠাক হ'ল, তেতিয়া সিহঁতৰ পাৰ্চেণ্টেজ অলপ কমি যাব। ইমানকৈ নক'বা, মই সঁচা কথাটো কৈ দিছোঁ, ঠিক আছে। মই তোমাক একো মানে একদম বোলে একো নাই হোৱা, এতিয়াও সময় আছে, এইবোৰ নকওঁ। এণ্ড এটা কথা, কিন্তু যদি তোমালোকে বায়'টো পাছ কৰিলা আৰু মেথছটো যদি ফেইল কৰিলা এক্সাম, দেন ইউ হেভ কাৰো ইয়াৰ মৰৰ চিটুৱেশ্যন। তোমালোকে যেনেকৈ হ'লেও ফিজিক্স আৰু কেমেষ্ট্ৰি এক্সাম ভাল কৰিব লাগিব। মই তোমালোকৰ মেথছ এক্সামটো কিয় পাছ কৰা বুলি কৈ আছিলোঁ, যেনেকৈ হ'লেও, কাৰণ তোমালোকে যদি মেথছত যদি পাছ কৰে, তেন্তে তোমালোকে এটা অপশ্যন থাকি যাব যে ফিজিক্স আৰু কেমেষ্ট্ৰি যদি টান আহি যায় বোলে, তাত তোমাৰ কিবা কাৰণত বোলে এক্সামটো বেয়া হৈ গ'ল। এক্সামটো বাৰু কাৰো বেয়া নহ'ব, সেইটো মানে মই জাষ্ট এটা ধৰি লৈছোঁ যে যদি কিবা এটা কাৰণত যদি এক্সামটো বেয়া হৈ গ'ল, তেতিয়া কি কৰিলা হয়? এতিয়াতো উপায় নাই আৰু, তোমাৰ যোনে মেথছত ফেইল হ'লা আৰু বায়ো ভাল কৰিলা, দেন ইউ হেভ অনলি ওৱান অপশ্যন, কাৰো ইয়াৰ মৰো, তোমালোকে যেনেকৈ হ'লেও ফিজিক্স আৰু কেমেষ্ট্ৰিটো ভাল কৰিব লাগিব। ফিজিক্সৰ কাৰণে 5 দিন সময় আছে, ভালকৈ ইউটিলাইজ কৰা। গোটেই সোপা প্লেন দি দিছোঁ A to Z। ইয়াত তোমালোকে কি কয়, যোনে একোৱে পঢ়া নাই তোমালোকৰ কাৰণেও প্লেন আছে, যোনে পঢ়িছে ৰিভিজন কৰিব বিচাৰিছে সিহঁতৰ কাৰণেও প্লেন আছে, আৰু যোনে বোলে পঢ়িছে বাট পাহৰিলোঁ সিহঁতৰ কাৰণেও প্লেন আছে। এণ্ড ইয়েছ, তোমালোকৰ 3 দিন গেপ আছে ন, তো তাত কেমেষ্ট্ৰি প্লেনো এনেকৈ কৈ দিম। বাট তোমালোকক মই 2টা কাম কৰিবলৈ কৈছোঁ, সেইটো তুমি ভিডিঅ'টো গম পাবা, বাট প্লিজ কৰি দিবা সেইটো কাম। সেইটো কৰিলে মানে মই কৈ দিছোঁ কিয় কৰিবলৈ কৈছোঁ, যে মানে চেনেলৰ বিষয়ে মানে বেছি ষ্টুডেণ্টছে গম পাব আৰু মোৰো ৰিচ বাঢ়িব। তো সেইকাৰণে মানে তোমালোকৰ যিহেতু মই হেল্প কৰি দি আছোঁ, মোৰো সৰু এটা হেল্প কৰি দিবা, ঠিক আছে। তোমালোকে আৰামছে 7টালৈকে আৰাম কৰিলা, এইটো 7টা বজাৰ পাছতে যাব চাগে ভিডিঅ'টো, মই যিহেতু কিন্তু মই পষ্টত অলৰেডি কৰি দিছোঁ কি কৰিবলৈ। কিন্তু যাক যি কৰিবলৈ কৈছোঁ, এইটো আজি যেনেকৈ হ'লেও হেক কৰি হ'বা হা, লাগিলে এইটো এটাই বাজক, কিন্তু তোমালোকে হেক কৰি হ'বা। আজি যদি তোমালোকে অলপ কষ্ট কৰা, দেন তোমালোকে বহুত পুছ পাবা, ঠিক আছে। নহ'লে যদি তুমি আজি যদি নকৰা নহয়, তোমাৰ একদিন আৰু বাঢ়ি যাব, আৰু তোমাৰ সেই ৰিভিজন ডেটো তোমালোকে তাতো লেকচাৰ চাই থাকিবলগীয়া হ'ব। তো গতিকে তোমালোকে আজিৰ কামটো আজিয়ে শেষ কৰা। তো এতিয়া তোমালোকে ভিডিঅ'টো চোৱা।
চ' য়েছ ভিডিঅ'টো আৰম্ভ কৰোঁ চোৱা লাষ্ট কল ফৰ ফিজিক্স ঠিক আছে এতিয়া তুমি গোটেই বছৰটো পঢ়িলা নপঢ়িলা ডেট ডাজন্ট মেটাৰ ঠিক আছে এতিয়া তুমি কি কৰিব পাৰা এইটো চোৱা আৰু অল ইন ওৱান তুমি ইয়াত গোটেই সোপা চলিউশ্যন পাবা ইয়াত তুমি বোলে কোনোবা ৰিভিজন কৰিবলৈ এইটো চাইছা সেইটো কাৰণে বেনিফিচিয়েল কোনোবা যদি একোৱে পঢ়া নাই এইটো চাই সেইটো কাৰণে বেনিফিচিয়েল চব টাইপৰ ষ্টুডেণ্ট কভাৰ কৰিছে ঠিক আছে ফিজিক্স ইন 5 days মই জানো যিমান ষ্টুডেণ্টছে মই লাষ্ট 8 days ষ্ট্ৰেটেজি চাইছিলে সিহঁতেও কিছুমানে ফ'ল' কৰাই নাই কিছুমানে কৈছে চাগে বাট কিছুমানে একেবাৰে আকৌ বাদ দিলে আই নো ডেট চ' ফৰ দেম অলছো এইটো এটা লাষ্ট চান্স তোমালোকৰ ঠিক আছে দ্য মষ্ট প্ৰেক্টিকেল ষ্ট্ৰেটেজি ফৰ অল এইটো একদম প্ৰেক্টিকেল ষ্ট্ৰেটেজি ঠিক আছে এতিয়া চোৱা ইয়াত আমি থ্ৰী টাইপছ অফ ষ্টুডেণ্ট এইটো ভিডিঅ' চাই আছে চিলেবাছ কমপ্লিটেড বাট নিড ৰিভিজন চিলেবাছ কমপ্লিট হ'ল বাট ৰিভিজন এটা ফ্ল' লাগে কেনেকা কোনটো টাইমত কোনটো চেপ্টাৰ কৰিম কেনেকৈ কি কৰিম সেইটো কাৰণে এইটো কেটেগৰী 1 ঠিক আছে কেটেগৰী 2 এইটো আছে চিলেবাছ কমপ্লিটেড বাট হৰিলো বা 50 to 80% চিলেবাছ তেনেকুৱা কমপ্লিট হ'ল আৰু কেটেগৰী 3 তোমাৰ যোনে জাষ্ট ষ্টাৰ্ট কৰি পঢ়ে ঠিক আছে এতিয়া চোৱা এইটো ভিডিঅ'ত আমি কি কি প্ৰব্লেমছ তোমালোকৰ ৰিলেটেড ডিছকাছ কৰিম চবতকৈ প্ৰথম কথা প্ৰব্লেমছ ৰিলেটেড টু ফিজিক্স 2 নম্বৰ সলিউশ্যন অফ দ্য প্ৰব্লেমছ এইকেইটা প্ৰব্লেমৰ কি কি সলিউশ্যন তোমালোকে পাবা সেইটো বিষয়ে কথা হ'ব তাৰপিছত ডিটেইল প্লেন ডিছকাছন ফৰ অল টাইপছ অফ ষ্টুডেণ্ট এইট কেটেগৰী 1 2 3 আছিলে যে এনেকুৱা ডিটেইল প্লেন তোমালোকক কোৱা হ'ব 5 দিনত তোমালোকে কি কি কেনেকৈ পঢ়িবা চ'ৰ্চটো কমপ্লিট টাৰ্গেট তোমালোকৰ চ'ৰ্চ দি হ'ব তুমি ক'ৰ পৰা কোন জেগাৰ পৰা তোমালোকে টাৰ্গেটবোৰ কমপ্লিট কৰিব পাৰিবা তাৰপিছত ৰিচোৰ্চেছ টু ডু ডিউৰিং দিছ লাষ্ট মমেণ্ট এই লাষ্ট মমেণ্টত তোমালোকে কোনবোৰ কুৱেশ্যনছ কৰিবা কেনেকৈ কি কৰিবা সেইবোৰ চব দিয়া হ'ব ঠিক আছে আৰু হোৱাট এবাউট মাই কুৱেশ্যন প্ৰেক্টিছ চিৰিজ মই যে কৈছিলোঁ যে এটা কুৱেশ্যন প্ৰেক্টিছ চিৰিজ আনিম বুলি তাৰ বিষয়ে ক'ম এইটো মই আনিব পাৰিম নে নোৱাৰিম ভিডিঅ'টো লাষ্টলৈকে চাবা ঠিক আছে তাৰ কাৰণে এটা চোৱা চ' প্ৰথম ফিজিক্স চবতকৈ মনত আহে ফিজিক্স চবতকৈ ভয় লাগে ফিজিক্স চালেই ভয় লাগে ষ্টুডেণ্টৰ এইটো কিয় চোৱা এতিয়া প্ৰব্লেমছ কিয় চোৱা কনচেপ্ট পাৰো বাট কুৱেশ্যন কৰিব নোৱাৰো হয় নাই তোমালোকে কনচেপ্ট পাৰো বাট কুৱেশ্যন কৰিব নোৱাৰা তাৰপিছত ডিৰাইভেশ্যন পাৰো বাট প্ৰথমৰ যোনটো এইবোৰ কি কয় তোমাৰ এটা যেনেকৈ তোমাৰ ষ্ট্ৰেইট লাইনৰ কাৰণে এটা আছে ইয়াত চাৰ্জ ডেঞ্চিটি ওলাব লাগে আৰু ইয়াত গছেন চাৰ্ফেচ ড্ৰ কৰিব লাগে এনেকৈ চিলিণ্ডিকেল বাট তোমালোকে সেইটো ৱৰ্ডিংছো লিখিব নাজানা হয় নাই তোমালোকৰ কমেণ্টত ক'বা দেই তাৰপিছত পঢ়ো বাট পাহৰো পঢ়িছো হয় নাই নেক্সট চোৱা ডেফিনেশ্যনবোৰ মনত নাথাকে ডেফিনেশ্যন মুখস্থ কৰা পাৰা লছবোৰ মনত নাথাকে হয় নাই তাৰপিছত কুৱেশ্যন নোৱাৰো বাট এবাৰ কৰিলে আকৌ নেক্সট টাইম যদি চেম কুৱেশ্যন চাওঁ বিনা প্ৰব্লেমত কৰিব পাৰো মানে যদি তুমি এটা কুৱেশ্যন চল্ভ কৰিলা ঠিক আছে মানি লোৱা এইটো এটা কুৱেশ্যন তুমি চল্ভ কৰিলা আকৌ নেক্সট টাইম যদি তুমি চেম একে পোৱা দেন তুমি এইটো কুৱেশ্যন চল্ভ কৰিব পাৰিবা কিন্তু চেম টাইপৰ কুৱেশ্যন যদি তোমাক 2 বুলি বনাই দিয়ে তুমি এইটো কুৱেশ্যন কৰিব নোৱাৰা ঠিক আছে এইটো এটা প্ৰব্লেম হয় বহুত ষ্টুডেণ্টৰ এইকেইটা প্ৰব্লেম আছে এইকেইটা প্ৰব্লেমৰ সলিউশ্যন কি চোৱা চবতকৈ প্ৰথম চোৱা সলিউশ্যন কনচেপ্ট পাৰো বাট কুৱেশ্যনছ কৰিব নোৱাৰো চবতকৈ প্ৰথম তুমি কি কৰিব লাগিব কুৱেশ্যনছত ব্ৰেক কৰিব লাগিব পাৰ্টছত আধা আধা কুৱেশ্যন পঢ়িব লাগিব ভালকে বুজিব লাগিব তাৰপিছত ফেমিলিয়াৰ উইথ দ্য টাৰ্মছ ইন ফৰ্মুলা তোমালোকে যি টাৰ্ম আছে যেনেকে এইটো ফাই ইকুৱেল টু কিউ বাই এপচাইলন নট এইটো এপচাইলনৰ কি কাম এইটো চাৰ্জ হয় এইটো তোমাৰ ফ্লাক্স হয় এইবোৰ চব তুমি ইয়াৰ লগত ফেমিলিয়াৰ হ'ব লাগিব ঠিক আছে তাৰপিছত কানেকশ্যন বিটুইন ফৰ্মুলা এটা চোৱা ইয়াক আমি এনেকাও লিখিব পাৰো ফ্লাক্স ইকুৱেল টু ইণ্টিগ্ৰেশ্যন অফ ই ডট ডি এছ ইকুৱেল টু কিউ বাই নহয় না এইটো লিখিব পাৰিম তো এনেকা তুমি কানেকশ্যন জানিব লাগিব ঠিক আছে তাৰপিছত আকৌ চোৱা সলভিং অনলি কুৱেশ্যনছ এণ্ড নট গেইনিং দ্য কনচেপ্ট বিহাইণ্ড দ্য কুৱেশ্যন তোমালোকে অকল কুৱেশ্যনটো চল্ভ কৰা তাত বিহাইণ্ডত কি কনচেপ্ট ইউজ হৈছে সেইবোৰ সদায় চাবা অলপ সেইটো ফ'কাছ কৰিবা তেতিয়া তোমালোকে এইবোৰ প্ৰব্লেম নাহিব তাৰপিছত নট প্ৰেক্টিচিং চল্ভ এক্সাম্পল তোমালোকে চল্ভ এক্সাম্পল প্ৰেক্টিচ কৰা তাৰপিছত তাক চোৱা এনালাইচিছ কৰা যে এইটো কুৱেশ্যনৰ উত্তৰটো এইটো আমি কেনেকা পালো কি কৰিলে পাম সেইবোৰ এনেকাকে তুমি নিজকে কুৱেশ্যন সুধিব লাগিব তেতিয়াহে তোমালোকৰ এইটো ভয়টো গুচিব এতিয়া চোৱা মই ইয়াত এটা কুৱেশ্যন লৈছো ঠিক আছে এইটো এতিয়া নকৰাও এইটো মানে মোৰ কাইলৈও এক্সাম আছে পৰহিলৈও এক্সাম আছে চ' মানে পৰহি নাই চৰি কাইলৈ এক্সাম লাষ্ট আছে তাৰপিছত মানে তোমালোকক মই মানে কাইলৈ এটা ভিডিঅ' ধুনীয়াকে এইবোৰ ওপৰত এইটো কুৱেশ্যন কেনেকা আমি মানে কেনেকা পঢ়িব লাগে কেনেকা ভাঙিব লাগে কেনেকা কনচেপ্টটো মানে ক্লিয়াৰ কৰিব লাগে কেনেকা তোমাৰ ফৰ্মুলা কানেকশ্যনৰ গোটেই ওপৰত দেখাই দিম ঠিক আছে কাইলৈ দেখাম কিন্তু এইটো আজি সময় নাই কাৰণ মোৰ কাইলৈ এক্সাম আছে ঠিক আছে তাৰপিছত চোৱা ইয়াত চোৱা ডিৰাইভেশ্যনছ পাৰো বাট প্ৰথম ষ্টাৰ্ট কৰা ৱৰ্ডিংছে নোৱাৰো হয় নাই তোমালোকে ডিৰাইভেশ্যনছ পাৰা তাৰপিছত ষ্টাৰ্টিংটো নোৱাৰা তাৰ কাৰণে কি হ'ব ইনষ্টেড অফ ড্ৰয়িং দ্য ডায়েগ্ৰাম এট ওৱান্স ড্ৰ ষ্টেপ বাই ষ্টেপ তোমালোকে ডায়েগ্ৰামটো ডাইৰেক্ট বনাব আৰম্ভ কৰি দিয়া এইটো এনেকা আছিলে এনেকুৱা আছিলে এইটো এনেকা আছিলে এইটো এনেকা হয় নাই তাতকৈ ভাল তুমি ষ্টেপ বাই ষ্টেপ ড্ৰ কৰা এনেকা ড্ৰ কৰিলা তাৰপিছত সেইটো ৱৰ্ডত লিখিবা while drawing step by step just write the words what you are doing যদি তোমালোকে এইটো ইনফাইনাইট চাৰ্জ ৱায়াৰ ল'লা ইয়াত তোমালোকে প্লাছ দেখা তেনে লিখিবা কনচিডাৰ উই আৰ কনচিডাৰিং এ লং ষ্ট্ৰেট ৱায়াৰ অফ হেভিং চাৰ্জেছ কিউ এনেকা বুলি তুমি লিখি যোৱা ষ্টেপ বাই ষ্টেপ ভাঙি যোৱা আৰু ষ্টেপ বাই ষ্টেপ ডায়েগ্ৰাম কৰা ষ্টেপ বাই ষ্টেপ লিখি যোৱা তেতিয়াহে তোমাৰ এই প্ৰব্লেমটো শেষ হ'ব এইটো এটা মই মানে ডিৰাইভেশ্যন কৰি দেখাম বুলি ভাবিছিলো বাট এইটো কাইলৈ ভিডিঅ'ত আহিব ঠিক আছে নেক্সট চোৱা চোৱা পঢ়ো বাট পাহৰো ইউ নেভাৰ ৰিভাইজ দ্য টপিক প্ৰপাৰলি পঢ়িছা বাট পাহৰো সেইটো কেতিয়াও হ'বই নোৱাৰে তুমি ৰিভাইজ ভালকে কৰিলা তোমালোকে কেনেকা ৰিভাইজ কৰা জানা লাৰ্ণিং দ্য টপিক তোমালোকে টপিকটো লাৰ্ণ কৰা ৰিভাইজ ইন মাইণ্ড তোমালোকে ভাবা যে এইটো মই পাৰিছো এইটো মই কাইলৈ চাম পৰহি চাম সেইকাৰণে তোমালোকে আৰু মুভিং টু নেক্সট ইমানটো কৰিম তুমি নেক্সটলৈ গুচোৱা সেইকাৰণে তোমাৰ এইবোৰ পঢ়িলেও পাহৰি থাকা তাৰ কাৰণে কি কৰিব লাগে নেভাৰ এভাৰ ৰিভাইজ ইন মাইণ্ড যে এইটো মই আজি যদি মই পঢ়িছো এইটো বোলে মই কাইলৈ নাচালে পৰহিলৈ চালে হৈ যাব এনেকা নহয় তোমালোকে যোনদিনা চাইছে সেইদিনাখন চাব লাগিছে তো সেইকাৰণে ফাৰ্ষ্ট ৰিজল্ভ অৰ
ৰিপ্ৰেক্টিচিং কপি তুমি সেই যোনটো টপিক শিকিলা সেইটো এবাৰ হাতেদি লিখি লিখি বহীত কৰা ষ্টেপ বাই ষ্টেপ, তেতিয়াহে তোমালোকৰ এইটো প্ৰব্লেমটো নাথাকিব। ঠিক আছে, নেক্সট চোৱা, ডেফিনেশ্যনবোৰ মনত নাথাকে। ইউ অলৱেজ ট্ৰাই টু ৰাটিফাই, মানে তুমি ৰাত্তা মাৰা। ঠিক আছে, ইউ অলৱেজ ট্ৰাই টু ৰাটাফিকেশ্যন। হোৱাই ৰাট্টা ৰাট্টা কিয় মাৰা তোমালোকে, যেতিয়া ইজিয়েষ্ট ৱে টু লাৰ্ণ ডেফিনেশ্যন ইজ লাৰ্ণ দ্য ডেফিনেশ্যন বাই লিংকিং উইথ ইট ফৰ্মুলা। মানে ফৰ্মুলা লগত লিংক কৰি পিনি যদি তুমি ডেফিনেশ্যন বনোৱা সেইটো বহুত উজি হৈ যায়। মানে তুমি জাষ্ট এটা পঢ়িলা, গছ থিয়ৰম পঢ়িলা, নহয় জানো? গছ থিয়ৰম পঢ়িলা, গছ থিয়ৰম এবাৰ পঢ়িলা, তাৰপিছত তুমি এটা তাৰ ফৰ্মুলাটো আছে, ফাই ইকুৱেল টু কি কয় কিউ বাই এপচাইলন নট। তুমি যদি এইটো জানা, ইয়াৰ লগত সেই লটো তুমি লিংক কৰি পিনি পঢ়িবাচোন, তোমাৰ ইমানেই উজু লাগিব, মই কৈছো নহয়, ইউ কান ইমেজিন। তো ইয়াত চোৱা, মই এইকেইটা তোমাক কৰাম বুলি ভাবিছিলো, এইটো গছ থিয়ৰাম, তাৰপিছত ইলেক্ট্ৰিক পটেনচিয়েল, তাৰপিছত ডিফাইন মান এইকেইটা কৰাম, বাট কাইলৈ ভিডিঅ'ত কৰাম। ঠিক আছে, কাইলৈ এটা ভিডিঅ' আনিম, এক্সামটো মোৰ শেষ হ'ব, তাৰপিছত মই তোমালোকে ধুনীয়াকৈ এইবোৰ কেনেকৈ কেনেকৈ কি কৰিব লাগে সেইবোৰ চব কৰি দিম। কাৰণ এতিয়া কৰিলে মোৰো সময় যাব, আৰু যোনবোৰ ষ্টুডেণ্টে একো পঢ়া নাই সিহঁতৰ একো বুজা নাযাব ন। তাৰপিছত এইফালে চোৱা, এইটো চোৱা, কুৱেশ্যনছ কৰিব নোৱাৰো বাট এবাৰ কৰিলে সেইটো মই যোনটো 5 নম্বৰ, সেইটো চোৱা, মেইন প্ৰব্লেম কি হয় জানা, একচেপ্ট কৰা যে তুমি এনচাৰটো মুখস্থ কৰা। যদি তুমি একেটা কুৱেশ্যন এবাৰ চালা চলিউচনটো, আৰু নেক্সট বাৰ যদি চেম চেম কুৱেশ্যন দিয়া, তেনে পাৰিবা। কিন্তু তেনেকুৱা টাইপৰ আৰু এটা কুৱেশ্যন যদি তুমি নোৱাৰা, দেন 100% তোমালোকে এতিয়া একচেপ্ট কৰিছা তুমি এনচাৰটো মুখস্থ কৰা বুলি। ঠিক আছে, ইউ ডাজেন্ট আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট বিহাইণ্ড দ্য, তুমি কনচেপ্টটো নোলোৱা সেই কুৱেশ্যনত কৰি মেলি, তো সেইকাৰণে তুমি সেইটো অকল সেইটো পাৰিবা, তেনেকুৱা টাইপৰ বেলেগ কুৱেশ্যন নোৱাৰা। সেইটো হৈছে। আৰু এতিয়া পৰা তুমি যিটো কুৱেশ্যন চল্ভ কৰিবা, ষ্টাৰ্ট টু আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট বিহাইণ্ড দ্য কুৱেশ্যন। তুমি সেই কুৱেশ্যনৰ বিহাইণ্ডত কি কনচেপ্ট আছে সেইটো এবাৰ বুজি ল'বা। এতিয়া যিহেতু সময় কম, কি কি কুৱেশ্যন কৰিব লাগে, কি কি কৰিব নালাগে, সেইবোৰ গোটেই সোপা মই কম, চাই থাকা। আচ্ছা, ডিটেইল প্লেন ডিছকাশ্যন কেটেগৰী 1 আৰু কেটেগৰী 2, মানে যোনে ৰিভিজন বিচাৰিছে আৰু যোনে পাহৰিছে বা আকৌ ৰিভিজন কৰিব বিচাৰিছে। ঠিক আছে, চোৱা, তোমালোকে কি কৰিবা চোৱা, ইয়াত আফটাৰ, এইটো দেখিছা নহয়, আফটাৰ মেথছ এক্সাম তোমালোকে আজি এটমছ, নিউক্লিয়াৰ আৰু ছেমি কণ্ডাক্টৰ ভালকে পঢ়া, বা ছেমি কণ্ডাক্টৰ থাকি যায় তোমালোকে চোৱা, এই মই 2 তাৰিখে মানে ছেমি কণ্ডাক্টৰ কৰিবলৈ সময় দিছোঁ, তো তোমালোকে আজি কৰিবা এটমছ এণ্ড নিউক্লিয়াৰ ভালকে ৰিভাইজ কৰিবা। তাৰপিছত এইটো 28 তাৰিখে চেপ্টাৰ 1 2 3, তাৰপিছত কুৱেশ্যন, এইটো চোৱা, এইটো মই 3টা ফেজত ভাগ কৰিছোঁ, তোমালোকে এইটো দেখিছা। এইটো হৈছে মৰ্ণিং ফেজ, য'ত তুমি চেপ্টাৰবোৰ ৰিভাইজ কৰিবা। এইটো হৈছে তোমাৰ আফটাৰনুন ফেজ, য'ত তুমি ইয়াত মানে চেপ্টাৰটো ৰিভাইজ কৰি গোটেই সোপা মানে তুমি ইয়াত ডিৰাইভেশ্যন কুৱেশ্যন কৰি শেষ কৰিবা। তাৰপিছত আৰু এবাৰ ইয়াত গধূলিকে তোমাৰ ৰিভিজন প্লাছ কুৱেশ্যন প্ৰেক্টিছ কৰিবা। ঠিক আছে, চেম তেনেকুৱা তোমাৰ ইয়াত চোৱা, এইটো চেপ্টাৰ 4 5 8 আৰু 11 কুৱেশ্যন প্ৰেক্টিছ প্লাছ ৰিভিজন। তাৰপিছত ইফালে 6 7 14, 3 তাৰিখে চেপ্টাৰ 9 আৰু 10, তাৰপিছত কুৱেশ্যন প্ৰেক্টিছ প্লাছ ৰিভিজন। তাৰপিছত 4 তাৰিখে তুমি গোটেই সোপা ৰিভিজন কৰিবা। তাৰপিছত তোমাৰ যোনদিনা এক্সাম আছে, এক্সাম ডে, তুমি তাত সেইটো এক্সামৰ আগত তুমি ভালকে ডিৰাইভেশ্যন কেইটা আৰু এই ডেফিনেশ্যন কেইটা আৰু এবাৰ ভালকে চাই গুচি যাবা। ঠিক আছে, নেক্সট চোৱা, তোমালোকৰ যোনটো কেটেগৰী 1 আৰু কেটেগৰী 2 ষ্টুডেণ্ট আছে, তোমালোকে এতিয়া কি কৰিবা কুৱেশ্যন প্ৰেক্টিছ, এনচিইআৰটি এক্সাৰচাইজ কৰিবা, এক্সাম্পল কৰিবা, এছ একক PYQ 7 to 8 ইজ মাষ্ট নেচেচাৰী। ঠিক আছে, তাৰপিছত ইফ ইউ হেভ টাইম টু চল্ভ CBSE PYQ 2024 আৰু 25 কৰি ল'বা কেটেগৰী 1 ষ্টুডেণ্টছ কেইটা। ঠিক আছে, কেটেগৰী 2 ষ্টুডেণ্টছ ইমান কৰা। ঠিক আছে, আৰু কেটেগৰী 3 ষ্টুডেণ্টছেও তোমালোকে এইকেইটাই কৰিব লাগিব, বুজিছা? নেক্সট চোৱা, ষ্টাৰ্টিং কেটেগৰী 3। কেটেগৰী 3 চোৱা, তাত চোৱা আগত তোমালোকে যিহেতু একোৱে পঢ়া নাই, দেন তোমালোকৰ এটা কথা আছে, চোৱা, ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ কৰিম আমি, ইলেক্ট্ৰিক পটেনচিয়েল কেপাচিটি কৰিম, কাৰেণ্ট ইলেক্ট্ৰিচিটি কৰিম, মেগনেটিজম মেটাৰ কৰিম, তাৰপিছত ইলেক্ট্ৰমেগনেটিক ৱেভছ কৰিম, ৰে অপটিক্স কৰিম, ডুৱেল নেচাৰ, এটমছ, নিউক্লিয়াছ, ছেমি কণ্ডাক্টৰ। যদি আমি এইকেইটা চেপ্টাৰ কৰোঁ, দেন চোৱা, ইয়াত তোমাৰ মাৰ্কছ কিমান আহিব, 9 + 8 + 3 + 6 + 7 + 38। এইকেইটা অকল তোমাৰ এইটো কি কয়, ইলেক্ট্ৰিক চাৰ্জ, ইলেক্ট্ৰিক পটেনচিয়েল, কাৰেণ্ট ইলেক্ট্ৰিচিটি, তাৰপিছত ই এম ৱেভছ, তাৰপিছত ডুৱেল নেচাৰ, এটমছ, নিউক্লিয়াৰ। যদি অকল ইমান কৰা, তোমালোকৰ 38 মাৰ্কছ আহিব। ঠিক আছে, 38। যদি আৰু তুমি ইয়াত মেগনেটিজম মেটাৰ চোৱা, এইটো মুভিং চাৰ্জে মেগনেটিজম আৰু মেগনেটিজম মেটাৰ তোমাৰ 9 মাৰ্কছ আছে। তো যদি মই মুভিং চাৰ্জে মেগনেটিজম 6 মাৰ্ক ধৰো, মেগনেটিজম মেটাৰ 3 মাৰ্ক হৈ যাব, তো আমি 3 এড কৰিলো। তাৰপিছত এইফালে আকৌ চোৱা, ৰে অপটিক্সত তোমাৰ কি কয় 14 মাৰ্ক আছে, ৰে অপটিক্স আৰু ৱেভ অপটিক্স মিলা। তো ৰে অপটিক্স মই 8 মাৰ্ক ধৰি লৈছো, আৰু ৱেভ অপটিক্স 6 মাৰ্ক। তো ইয়াত 8 মাৰ্ক যদি লগাও, যদি তুমি এইকেইটা চেপ্টাৰ কৰা, মই ইয়াত যি গোটেই সোপা গ্ৰীণ গ্ৰীণ মাৰ্ক কৰিছো, ঠিক আছে, গোটেই গ্ৰীণবোৰ মাৰ্ক কৰা কেইটা, দেন তুমি 49 মাৰ্ক স্ক'ৰ কৰিব পাৰা। ঠিক আছে, এতিয়া চোৱা, প্লেনটো তোমালোকে চোৱা, কেনেকা কি কৰিবা, প্ৰথম কোনটো চেপ্টাৰ কৰিবা, কেনেকা কি কৰিবা চোৱা। চোৱা, ডুৱেল নেচাৰ, এটমছ আৰু ছেমিকণ্ডাক্টৰ, নিউক্লিয়াৰ, তোমালোকে আজি এইকেইটাৰ লেকচাৰটো একদম ভালকে চাই ল'বা। তাৰপিছত কুৱেশ্যনছ আৰু ৰিভিজন কৰিবা। আই থিংক তোমালোকৰ নোটছটো আছে, যদি নোটছ নাই তোমালোকে লগৰৰ পৰা PDF লৈ ল'বা, যাৰ নোটছ আছে। ঠিক আছে, আৰু তোমালোকে এতিয়া নোটছটো বনাব নালাগে, অকল ডিৰাইভেশ্যন যেতিয়া কৰাব, সেই ডিৰাইভেশ্যনটো প্ৰেক্টিছ কৰি ল'বা। তাৰপিছত তোমালোকে ৰে অপটিক্স কৰিবা কাইলৈ। এইকেইটা আজি কৰিলা, ডুৱেল নেচাৰ, এটমছ, নিউক্লিয়াৰ, ছেমি কণ্ডাক্টৰ, তোমালোকে যি লেকচাৰ চাবা, লেকচাৰ চাই পিনি কাইলৈ তাক ৰিভাইজ কৰিবা, প্লাছ কুৱেশ্যন প্ৰেক্টিছ প্লাছ ৰিভিজন কৰিবা। তাৰপিছত ৰে অপটিক্স কৰিবা। তাৰপিছত তোমালোকে ইলেক্ট্ৰষ্টেট, মানে ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক পটেনচিয়েল কৰিবা। তাৰপিছত ৰিভাইজ আৰু প্ৰেক্টিছ কৰিবা। ৰে অপটিক্স যদি কিবা থাকি যায়, তোমালোকে এই 1 তাৰিখে কৰিব পাৰিবা। তাৰপিছত 2 তাৰিখে তুমি কাৰেণ্ট ইলেক্ট্ৰিচিটি কৰিবা, EM ৱেভছ কৰিবা, আৰু মেগনেটিজম এণ্ড মেটাৰ কৰা। ঠিক আছে, তো ইমান কৰি পিনিয়ে তুমি 49 মাৰ্কছ ইমানতে পাবা। বাট যদি তোমাক কিবা যদি এক্সট্ৰা কৰিব মন আছে, ঠিক আছে, যদি তোমালোকে এক্সট্ৰা মেগনেটিজম মেটাৰ, EMI, ইফ ইউ কেন, দেন এক্সট্ৰা 10 মাৰ্কছ তোমালোকে ইয়াতো পাব পাৰা। 10 মাৰ্কছ পাবা, তেনে তোমাৰ এইটো 49টো হৈ পিনি 59 হৈ যাব। বাট ইট ডিপেণ্ডছ অন ইউ। যদি তুমি 59 মাৰ্কছৰ কাৰণে প্ৰিপেয়াৰ কৰিছা লাষ্ট সময়ত, হা, ভাবি লোৱা তোমাৰ কিবা এটা কাৰণে এক্সাম টান আহিলে, তেনে তুমি তাত 42 স্ক'ৰ কৰিবা।
যদি তুমি 49 কৰি যাবা দেন তুমি ইয়াত মেবি 35 বা 35 বা 40 ভিতৰৰ ৰেঞ্জত পাব পাৰিবা বাট যদি তুমি 59 কৰি যোৱা দেন তুমি 40 বা 45 আনিব পাৰিবা ন তো সেইকাৰণে যদি পাৰা এই মুভিং চাৰ্জেছ মেগনেটিজিম আৰু ইএমআইটো কৰিবা যদি নোৱাৰা তুমি এই দিনটো ৰিভিজন ডে বুলি মানি ল'বা ৰিভিজন ডে বুলি মানি ল'বা ঠিক আছে তুমি একো পঢ়া নাই তোমালোকে ইমানটো কৰি গ'লে হ'ল আৰু একো ভাবিব নালাগে ঠিক আছে আৰু এক্সামৰ নাই তোমালোকে ডিৰাইভেশ্যন আৰু ডেফিনেশ্যন তোমালোকে চেম কৰিবা বাট তোমালোকে এটা কথা আছে তোমালোকে এনচিইআৰটি কুৱেশ্যনছ আৰু এনচিইআৰটি এক্সাম্পলছ মই দিম কোনটো কি কৰিব লাগিব সেইবোৰ চব তুমি গম পাবা ঠিক আছে তাতকৈ আগত তোমালোকে চাই লোৱা লেকচাৰ কোনে কি ফ'ল' কৰিবা চোৱা যদি কেটেগৰী ওৱান নিশ্চয় তোমালোকে লেকচাৰ চাম বুলি ভাবিছা এবাৰ ৰিভাইজ কৰা দেন তোমালোকে 100% অকল এইটো মই যোনটো দেখাইছো অকল এইটো এই তিনিটা কেটেগৰী ওৱান ফ'ল' কৰিবা ঠিক আছে আৰু কেটেগৰী টুৱে তোমালোকে ইয়াতো এইটো ফ'ল' কৰিব পাৰা যদি তোমাৰ অলপ প্ৰব্লেম আছে যদি তোমাৰ বেছিয়ে প্ৰব্লেম আছে দেন তুমি এইজন ছাৰৰ এইটো প্লেলিষ্ট ফ'ল' কৰিব পাৰিবা নহ'লে তোমালোকে এই ৰক্ষক ছাৰৰ চেম ছাৰৰ এইটো চেপ্টাৰ ৱাইজ প্লেলিষ্ট এইটো ছাৰৰ প্লেলিষ্ট ফ'ল' কৰিব পাৰিবা ঠিক আছে তাৰপিছত কেটেগৰী থ্ৰী ষ্টুডেণ্টছে মাষ্ট তোমালোকে এইজন ছাৰৰ প্লেলিষ্ট ফ'ল' কৰিবা এইটো ডুৱেল নেচাৰ এটমছ নিউক্লিয়াছ ছেমিকণ্ডাক্টৰ এই চাৰিটা একেলগে কম্বাইন কৰি এটা ভিডিঅ' আছে যোনটো মই তোমাক অলপ আগত পোষ্টত দিছিলো ঠিক আছে তো যোনে এইটো ভিডিঅ'টো লেটকে আহিছা তোমালোকে যোনটো পোষ্টত থকা ভিডিঅ'টো চাইছা তোমালোকে চেম এইকেইটা ভিডিঅ' চাইছা ঠিক আছে তাৰপিছত চোৱা মই কিছুমান তোমাক কৈছো ৰে অপ্টিক্স ইয়াত 2.5 ঘণ্টাত পঢ়াইছে ইয়াতো 2.5 ঘণ্টাত পঢ়াইছে যদি তোমালোকে এজন ছাৰৰ পৰা মানে প্ৰথম তোমালোকে চাৰিটা চেপ্টাৰ এজন ছাৰৰ পৰা পঢ়িবা ন তো যদি তোমালোকৰ যদি এইটো পঢ়িছা যদি সেইজন ছাৰৰ বুজি পোৱা দেন তুমি এইজন ছাৰৰ পৰা কণ্টিনিউ কৰিবা যেনেকে এইটো চেম ইলেক্ট্ৰিচিয়ান ফিল্ড আৰু ইলেক্ট্ৰিক পটেনচিয়েল কেপাচিটি আৰু যদি তোমালোকে এইজন ছাৰৰ পৰা বোলে কমফৰ্টেবল নাই দেন আই উইল গেৰেণ্টি তোমালোকে অকল ইলেক্ট্ৰষ্টেটিক্স প্ৰথম চেপ্টাৰটো এইজন ছাৰৰ পৰা পঢ়ি চাবাচোন ঠিক আছে 6 ঘণ্টা 48 মিনিট আছে ঠিক আছে তো তোমালোক মই কিছুমান চেপ্টাৰ্ছৰ অপশ্যন দিছো কিন্তু গোটেই সোপা চেপ্টাৰ্ছৰ মই অপশ্যন নিদিওঁ কাৰণ তোমালোকে নহ'লে সেইবোৰ বেলেগ লেকচাৰ চাই তোমালোকৰ সময়টো নষ্ট কৰিব এডিট কৰি থাকোঁতে গম পালোঁ যে আছামিছ মিডিয়ামৰ ষ্টুডেণ্টছক মই দিয়া নাই বুলি চ' এইটোৰ মাজত তোমালোকে মই কৈ দিছোঁ যে আছামিছ ষ্টুডেণ্টসকলৰ কাৰণে ছেম প্লেন আছে ঠিক আছে এইটোৱে প্লেন হ'ব বাট তোমালোকে লেকচাৰ্ছটো এইটো চেনেলৰ পৰা চাবা আৰু এই চেনেলৰ লিংকটো তোমালোকক ডেছক্ৰিপশ্যনত দিয়া হ'ব ঠিক আছে পেলাবা তাৰপিছত চোৱা অল লেকচাৰ লিংক চাই দেখোন তোমালোকে গোটেই সোপা লেকচাৰ্ছৰ লিংকবোৰ ডেছক্ৰিপশ্যনত পাবা ঠিক আছে আৰু এটা ৰিকুৱেষ্ট ফ্ৰম মাই চাইড মই তোমালোকে এটা ৰিকুৱেষ্ট কৰিছোঁ ঠিক আছে ডেইলি এটেণ্ডেন্স দিবা ঠিক আছে এইটো লাগিলে কেটেগৰী 3 ষ্টুডেণ্ট হওক বা কেটেগৰী 2 হওক কেটেগৰী 1 হওক ডে ৱাইজ প্লেন মই তোমাক দিছোঁ তো তোমালোকে ডে 1 কমপ্লিটেড নিজৰ কেটেগৰীত লিখি দিবা কেটেগৰী 3 বুলি ষ্টুডেণ্টছ মই বুলি ডে 2 কমপ্লিটেড কেটেগৰী 3 কেটেগৰী 2 এনেকুৱাকে বুলি ঠিক আছে প্লিজ তোমালোকে এইটো কামটো কৰিবা নহ'লে মই আকৌ কেমেষ্ট্ৰি প্লেন আনি নিদিওঁ দেই তোমালোকে এইটো কাম কৰিলেহে মই কেমেষ্ট্ৰি প্লেনটো আনিম নেক্সট ওৱান আৰু লেকচাৰ্ছত গৈ পিনি মই যিবোৰ লেকচাৰ্ছ দেখালো এইবোৰ লেকচাৰ্ছ দেখালো তো যোনে ফ'ল' কৰিছা তোমালোকে সেইজন ছাৰৰ তাত যেতিয়া তুমি লেকচাৰটো চাবা লাভ ফ্ৰম এডুকেট আছাম বুলি আমাৰ চেনেলৰ ফালৰ পৰা এটা লাভ ফ্ৰম এডুকেট আছাম বুলি এটা কমেণ্ট এৰি দিবা মই এই দুটা তোমালোকক এইটো কাম কি কাম ক'লো এইটো কাম ক'লো আৰু এইটো কাম ক'লো এই দুটা কাম প্লিজ কৰি দিবা যদি তোমালোকক কেমেষ্ট্ৰি প্লেনটো লাগে প্লিজ এটা হেল্প হৈ যাব মোৰ বাকী কৰা নকৰা তোমাৰ এটা চইচ মই এটা হেল্প খুজিছো তোমালোকে কৰি দিয়া নকৰা সেইটো তোমাৰ ওপৰত কথা ঠিক আছে কাৰণ যদি মই তোমালোকক হেল্প কৰিছো তোমালোকে মোক সৰু এটা কাম কৰি দিব পাৰা ঠিক আছে এতিয়া চোৱা আৰু এটা ৰিচোৰ্চেছ টু ডু ইন লাষ্ট মান্থ ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰম এনচিইআৰটি ঠিক আছে এইটো একদম মষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াৰ লগত তোমালোকে 5 to 6 ইয়াৰ্ছৰ PYQ কৰিলে হ'ল ঠিক আছে আৰু PYQ তোমাৰ 6 to 5 দীঘল কুৱেশ্যন চাব কৰিবা কিন্তু 1 মাৰ্কছৰ কুৱেশ্যন কেইটাৰ কাৰণে 1 মাৰ্কছৰ যিবোৰ কুৱেশ্যন সেইটো কিন্তু গোটেই সোপা 2012 পৰা 2025 লৈকে গোটেই সোপা কৰিবা ঠিক আছে 2013 পৰা 2025 গোটেই সোপা কৰিবা তাৰপিছত চোৱা মই তোমালোকক গোটেই সোপা এনচিইআৰটি ইম্পৰ্টেণ্ট কুৱেশ্যন দিব পাৰোঁ বাট এইজন ছাৰে অলৰেডি তোমালোকক মানে দি থৈছে চ' তোমালোকে এইজন ছাৰৰ পৰা চোৱা না ঠিক আছে এই চোৱা SM মহন্ত ফিজিক্স বুলি ছাৰৰ চেনেল আছে লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা ঠিক আছে YT চেনেলৰ নাম এইটো হয় আৰু প্লিজ যদি পাৰা এইজন ছাৰৰ কমেণ্টটো লাভ ফ্ৰম এডুকেটিভ আছাম বুলি দি দিবা হা ইটছ এ ৰিকুৱেষ্ট তোমালোকে কৰা নকৰা যদি ভাবা যে মই এজ এ দাদা বা এজ এ মেণ্টৰ তোমালোকৰ কাৰণে বহুত হেল্প আছে তেন্তে তোমালোকেও মই এটা হেল্প কৰিব পাৰিবা ঠিক আছে এতিয়া চোৱা হোৱাট এবাউট কুৱেশ্যন প্ৰেক্টিচ that I have told মই এটা চৰ্টছ বনাই আপুনি কৈছিলো যে মই কুৱেশ্যন প্ৰেক্টিচ কৰাব পাৰোঁ বাট মোৰ ওপৰত ডিপেণ্ড নহ'বা বুলি এইটো এটা কি হ'ব চোৱা 99% নট পচিবল ফৰ মি ঠিক আছে মই পচিবল নহয় কাৰণ তোমালোকৰ আজি এক্সাম শেষ হ'ল কাইলৈ মোৰ এক্সাম হ'ল তাৰপিছত মই পিপিটি কেইটা বনাই থৈছোঁ সেইকেইটা মই চল্ভ কৰাব লাগিব বহুত সময় লাগিব ইডিটিং কৰি পেলাই বাট 1% চান্স আছে তথাপিও ডোন্ট ডিপেণ্ড অন মি ফৰ ডেট এইটো কাৰণে মই 100% আই এম ভেৰি চৰি ডেট মই সেইটো কাৰণে কৰি দিব নোৱাৰিম ডোন্ট ডিপেণ্ড মি অন ফিট বাট তাৰ এটা চলিউশ্যন মই দি দিম টেনশ্যন নল'বা ৰিজন মাই এক্সাম ইজ গয়িং অন তাৰ চলিউশ্যনটো কি চোৱা What can you do? Most important question from NCERT এইকেইটা সলিউশ্যন তুমি পাই যাবা কেনেকৈ পাবা কুৱেশ্যন নোৱাৰিলে কি কৰিবা ভিডিঅ' সলিউশ্যন ক'ত পাবা সেইটো মই যোগাৰ কৰিছোঁ ভিডিঅ' সলিউশ্যন চোৱা এইটো প্লেলিষ্টত পাই যাবা তোমালোকে চাৰ্চ এনচাৰ পাবা আৰু ইয়াতো যদি তোমালোকে পাৰা লাভ ফ্ৰম এডুকেটিভ আছাম মুঠতে তোমালোকে যি লেকচাৰ চোৱা তাত যদি মোৰ এটা লাভ ফ্ৰম এডুকেটিভ আছাম বুলি কমেণ্ট কৰি দিয়া সেইটো মানে মোৰ কাৰণে ভাল হ'ব আৰু বহুত ষ্টুডেণ্টছে মানে এডুকেটিভ আছাম আৰু এটা চেনেল আছে বুলি গম পাব ন সেইকাৰণে মই এইটো কৰিবলৈ কৈছোঁ নহ'লে মই নকৰিলোঁ হয় মানে মোৰ এটা হেল্প হৈ যায় আৰু তাত চোৱা কুৱেশ্যন যিবোৰ কুৱেশ্যন চাৰে দিছে সেইটো একৰ্ডিং টু নিউ বুক আছে আৰু সলিউশ্যন অল্ড এনচিইআৰটি আছে তো তোমালোকে কিতাপটো ভালকে মিল ল'বা ঠিক আছে নেক্সট চোৱা কেমেষ্ট্ৰি প্লেন উইল অলছ' কাম আফটাৰ ফিজিক্স এক্সাম বাট তাৰ কাৰণে কি কৰিব লাগিব মই তোমালোকক দুটা কমেণ্ট কৰিব লৈছোঁ ডে ৱাইজ এটেণ্ডেঞ্চ আৰু লাভ ফ্ৰম এডুকেটিভ আছাম বুলি
কমেণ্ট কৰি দিবা ঠিক আছে তোমালোকে যি লেকচাৰ চোৱা মই ৰিকমেণ্ড কৰা গোটেই সোপাত লাভ ফ্ৰম এডুকেটিভ আছাম চবে যিমানে চাই চবে দি দিবা আৰু যোনে যোনে ভিডিঅ'টো চাই আছা লাইক কৰি দিবা দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই আৰু লগৰকেইটাৰ লগত একদম শ্বেয়াৰ কৰিবা কাৰণ চবে তোমালোকে গম পোৱা যে লগৰকেইটাই তোমাৰ ফিজিক্স বহুত টান পায় চ' প্লিজ 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 তোমালোকে এটা এজ এ হেল্প হৈ যাব সিহঁতি পাছটো কৰি যাব তো গতিকে তোমালোকে এইটো ভিডিঅ'টো নিজৰ লগৰ চকু শ্বেয়াৰ কৰি দিবা ঠিক আছে লাইক কৰি দিবা কমেণ্ট কৰি দিবা কেনেকা কি পালা ভাল পালা নাই প্লেনটো প্ৰেক্টিকেল লাগিলে নাই আৰু শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে তাৰপিছত চোৱা থেংক ইউ তো